জনাইছোঁ আমাৰ এই শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা আমাৰ পূৰ্বপুৰুষসকলে কৃষিৰ কেন্দ্ৰ কৰি বা আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ মানে ৰোগৰ মহামাৰী ৰোগৰ সৃষ্টি হৈছিল তেতিয়া আমাৰ এজন শ্ৰীমৎ স্বামী কৃষ্ণপুৰী দেৱৰ পৰামৰ্শ মতে তেখেতে আচলতে ৰাস পূজা কৰিব দিছিলে বা জগদ্ধাত্ৰী পূজা হ'লেও কৰিব দিছিলে যেতিয়া ৰাস পূজাৰ আমাৰ ব্যয়বহুল হোৱাৰ বাবে জগদ্ধাত্ৰী পূজাটোৱে আৰম্ভ কৰিলে আমাৰ পূৰ্বপুৰুষসকলে 1950 চনত প্ৰথমতে এই জগদ্ধাত্ৰী পূজাখন আৰম্ভণি কৰিছিলে তেতিয়াৰ পৰা আজি পৰ্যন্ত চলি আছে এই বৰ্ষ হ'ল 76তম বৰ্ষ গতিকে আমাৰ শিঙিমাৰী সাৰ্বজনীন শিঙিমাৰী সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা প্ৰথমবাৰতে আমাৰ এই 371 নং শিঙিমাৰী বিদ্যালয়তে স্থাপিত হৈছে আৰু বৰ্তমানো ইয়াতে চলি আছে গতিকে অতীতৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে যিখিনি ইয়াত কৰি আহিছিলে যে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই পূজাখন আৰম্ভ কৰা হয় আৰু ইয়াত বিভিন্ন কাৰ্যসূচী থাকে প্ৰথম দিনে আমাৰ ষষ্ঠীৰ দিনে আমাৰ বেলবৰণ বুলি কোৱা হয় আৰু দ্বিতীয় দিনা হ'ল সপ্তমীৰ দিনা আমাৰ পূজা পাতল কৰা হয় তাৰপিছত আমাৰ ভোগ ভাতো হয় তাৰপিছত আমাৰ নিশা কাৰ্যসূচী থাকে নাটকে হওক বা নাগাৰা নামে হওক বা আৰু সেইদিনা আকৌ আমাৰ শোভাযাত্ৰাও হয় গোটেই শিঙিমাৰীখন আৰু গোটেই শিঙিমাৰীখনত আমাৰ এই 5 দিন নিৰামিষ আহাৰ গ্ৰহণ কৰা হয় কোনো মৎস্য স্পৰ্শ কৰা নহয় গতিকে এই অঞ্চলৰ সমূহ ভক্ত আহি ইয়াত উপস্থিত হয় আৰু এই মহান অনুষ্ঠানটিত এইসমূহ আমাৰ এই অঞ্চলৰ ৰাইজে দান বৰঙণিও আগবঢ়ায় আৰু ভক্তসকলে আমাৰ মা জগদ্ধাত্ৰীৰ আশীৰ্বাদ পায় গতিকে সেই বৰ্তমানলৈ চলি আছে এইবাৰ যিহেতুকে যোৱা বছৰ আমাৰ হীৰক জয়ন্তী বৰ্ষ গৈছে গতিকে হীৰক জয়ন্তী বৰ্ষ যোৱাৰ পিছত এইবাৰ 76তম এইবাৰ যিহেতুকে আমাৰ অসমৰ এজন প্ৰাণৰ শিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুত আমাৰ যিহেতুকে অসমসমূহ ৰাইজ অসমৰ শোকস্তব্ধ হৈছে সেইবাবে আমিও এইবেলিও আমি ধৰ্মীয় যিখিনি পৰম্পৰা আমাৰ যিখিনি আধ্যাত্মিক কৰিবলগীয়া কাম সেইখিনি আমি কৰিছোঁ আৰু এইবাৰ সিমানটা আমি জাক জমকতাও ইমানটা ৰখা নাই কেৱল আমি নাটক আৰু আমি ছোৱালীৰ নাগাৰা নামৰে আমি অনুষ্ঠানটি এইবাৰ আমি পালন কৰিম বুলি ভাবিছোঁ গতিকে আজি হ'ল আমাৰ অষ্টমী পূজা অষ্টমী পূজাত আমাৰ পূজা অৰ্চনা হৈ গ'ল ভোগ ভাত হৈ গ'ল এতিয়া আমাৰ আৰতি হ'ব আৰু এই আৰতিৰ পিছত নিশা ছোৱালীৰ নাগাৰা নাম হ'ব অহাকালি নৱমীটো আমাৰ তেনেদৰে পূজা পাতল মহাভোগ আয়োজন কৰা হ'ব আৰু ইয়াৰ পিছত আমাৰ অহাকালি আছে নাট্য অভিনয় পৰহি শুক্ৰবাৰে আমাৰ পৰম্পৰাগত হিচাপে দেৱীৰ বিসৰ্জন দশমী পূজা গতিকে আমাৰ সমূহ অঞ্চলৰ ৰাইজ আহি দশমী পূজাত অংশগ্ৰহণ কৰে আৰু সকলোৱে দেৱীক বিসৰ্জন দিবলৈ যায় গতিকে দেৱীৰ মাহাত্ম্য অপৰিসীম সেয়েহে আমাৰ ৰাইজে আৰম্ভ কৰাৰ পৰা পূৰ্বপুৰুষৰ পৰা এতিয়ালৈ বৰ্তমানলৈ চলাই আহিছে আৰু ভৱিষ্যত আমি ৰাইজে চলাই থাকিম বুলি আমি এটা আশা কৰিছোঁ Stay informed, stay ahead. News NE 365.